কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং হৰাইজণ্টেল ডিভলিউশ্যন আণ্ডাৰ দ্য 16th ফাইনেন্স কমিশ্যন ভাল ভাল কুৱেশ্যন আছে আমি এইসমূহ কৰিম কিন্তু তাৰ আগতে আপোনালোকে কেইটামান কথা শুনি লওক যিটো আমাৰ GS বুষ্টাৰ এক্সপেক্টেড MCQ চিৰিজ চলি আছিলে দুটা ছেশ্যন দিয়া হৈ আছে আজি আমাৰ পাৰ্ট 3 হ'ব বিশেষকৈ ইয়াত ইণ্ডিয়া আৰু ৱৰ্ল্ড যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি আমি কভাৰ কৰোঁ MCQ কৰোঁ কনচেপ্টটো লওঁ আৰু ষ্টেটিক পৰ্চনৰ পৰাও আমি ভাল ভাল কুৱেশ্যন কৰোঁ বহুত বেছি গুৰুত্বপূৰ্ণ চিৰিজ হয় আপোনালোকে বেলেগ চিৰিজ ফ'ল' নকৰিলেও এই চিৰিজটো যদি ফ'ল' কৰে পৰীক্ষাত ইয়াৰ পৰা বহুখিনি কুৱেশ্যন পাব আৰু বহুখিনি কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হ'ব ঠিক আছে পাৰ্ট 1 আৰু পাৰ্ট 2 আপোনালোকে চাব লাগিব ফাইনেন্স কমিশ্যনৰ ওপৰত আমি কুৱেশ্যনখিনি কৰিম কাৰণ আপোনালোকে APSCৰ যদি PYQ ভালদৰে মন কৰে প্ৰত্যেকখন পেপাৰত ফাইনেন্স কমিশ্যন ৰিলেটেড এটা বা দুটা কুৱেশ্যন থাকে আৰু এইবাৰ যেহেতু 16 ফাইনেন্স কমিশ্যনৰ ৰিপৰ্ট আহি গ'ল তাৰ ওপৰত বহুখিনি কুৱেশ্যন সুধিব পাৰে কি সুধিব পাৰে কেনেকুৱা ধৰণৰ কুৱেশ্যন ইয়াত বনিব পাৰে সকলোবোৰ মই ক'ম কিন্তু তাৰ আগতে আমি কেইটামান নিউজ চাই লওঁ ঠিক আছে 2026 ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট মই কোৱা নাই মানুহে কৈছে যে 2025ত RCB চেম্পিয়ন হোৱাৰ কাৰণে ইণ্ডিয়াৰ ৰেংক অলপমান ইম্প্ৰুভমেণ্ট হৈছে ঠিক আছে ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2026 মই কোৱা নাই দেই মানুহে কৈছে ঠিক আছে আপোনালোকে যিসকল RCB ফেন আছে তেওঁলোকে আৰু মোক দুখী নাথাকিব হ'ব ইণ্ডিয়াৰ ৰেংকছ 116th আউট অফ 147 2025ত ইণ্ডিয়াৰ ৰেংক আছিলে 118th ঠিক আছে অলপমান ইম্প্ৰুভমেণ্ট হৈছে গ্লোবেলি যদি চাই আনহেপিয়েষ্ট কাউণ্ট্ৰি কোন হয় আফগানিস্তান আৰু আটাইতকৈ হেপিয়েষ্ট কাউণ্ট্ৰি কোন হয় ফিনলেণ্ড মনত ৰাখিব আৰু লগতে আমাৰ যিখিনি ওচৰ চুবুৰীয়া আছে ৰেংকসমূহ চাই থৈ দিব নেপালৰ 99 পাকিস্তানৰ 104 বা আমাৰ ইণ্ডিয়াতকৈ ভালচোন আৰু ইণ্ডিয়াতকৈ তলত যদি চাই বাংলাদেশ 127 শ্ৰীলংকা 134 হ'ব আৰু এই ৰিপৰ্টটো পাব্লিছ বাই অক্সফৰ্ড ৱেলবিং ৰিচাৰ্চ চেণ্টাৰ ইন পাৰ্টনাৰশ্বিপ উইথ গেলাপ এণ্ড ইউনাইটেড নেশ্যন ছাষ্টেইনেবল ডেভেলপমেণ্ট সলিউশ্যনছ নেটৱৰ্ক ঠিক আছে তাৰ পাছত আজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টপিক 16 ফাইনেন্স কমিশ্যন আৰু ইয়াৰ পৰা আপোনালোকে আপকামিং এক্সামত বহুখিনি কুৱেশ্যন পাব চাওক দ্য ৰিপৰ্ট অফ দ্য 16th ফাইনেন্স কমিশ্যন was tabled in Parliament on February 1st, 2026 for the 5-year period between 2026-27 to 2030-31. মই অলপ আগত দেখুৱাইছিলোঁ যে ফাইনেন্স কমিশ্যনৰ ওপৰত APSCয়ে বহুবাৰ কুৱেশ্যন সুধিছে 2025ৰ প্ৰিলিমছত এই কুৱেশ্যনটো সুধিছিলে তাৰ পাছত যিমানবোৰ ডিপাৰ্টমেণ্ট এক্সাম হৈছে তাতো আপোনালোকে ফাইনেন্স কমিশ্যনৰ ওপৰত বহুখিনি কুৱেশ্যন পাব সেইকাৰণে এবাৰ 16th ফাইনেন্স কমিশ্যনৰ ৰিপৰ্টটোত যিখিনি বস্তু আছে সেইখিনিৰ ওপৰত আমি কিছুমান কুৱেশ্যন বনাইছোঁ কিন্তু তাৰ আগতে আপোনালোকে কনষ্টিটিউশ্যনেল প্ৰভিজন যিখিনি আছে ফাইনেন্স কমিশ্যনৰ ওপৰত সেইখিনি জানিব লাগিব আৰু পলিটি বুষ্টাৰ সেই চিৰিজটোত বা ইণ্ডিয়ান পলিটি ছেশ্যনসমূহ যেতিয়া আমি কৰিছিলোঁ বা আপোনালোকৰ লগত যদি নোটছসমূহ আছে তাত ভালদৰে পাই যাব আৰ্টিকল 280 কনষ্টিটিউটেড বাই প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইয়াৰ চেয়াৰমেনৰ কোৱালিফিকেশ্যন টেনিয়ৰ এই সকলোবোৰ আপোনালোকে ইণ্ডিয়ান পলিটি বুষ্টাৰত কুৱেশ্যনখিনি কৰিব পাৰিব ভালদৰে পঢ়িব পাৰিব তথাপিও ইয়াত যিখিনি বস্তু আছে এবাৰ মনত ৰাখিব চাওক ফাইনেন্স কমিশ্যনৰ যিসকল চেয়াৰমেন থাকে তেওঁলোকৰ নামটো সোধে ফাৰ্ষ্ট আছিলে কোন বা 15 ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন কোন আছিলে এবাৰ 16ৰ কোন হয় এইখিনি ফেক্সুৱেল বস্তু আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে গতিকে ইয়াত আমি বেছি ফ'কাছ নকৰোঁ আজি আমি 16 ফাইনেন্স কমিশ্যনত কি আছে সেইখিনি ফ'কাছ কৰিম কিন্তু তাৰ আগতে আপোনালোকে এইখিনিও চাই থৈ দিব যে ফাইনেন্স কমিশ্যনে কি ৰিকমেণ্ডছ কৰে কেতিয়াবা ইয়াৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে ডিষ্ট্ৰিবিউশ্যন অফ টেক্সেছ এতিয়া টেক্স ডিষ্ট্ৰিবিউশ্যন দুটা প্ৰকাৰে হয় এইখিনিও আপোনালোকে জানে বেছিক নলেজখিনি আছে যে বিটুইন ইউনিয়ন এণ্ড ষ্টেটছ যাক কোৱা হয় ভাৰ্টিকেল ডিভলিউশ্যন আৰু এমং ষ্টেটছ ডেমছেল্ফ হৰাইজণ্টেল ডিভলিউশ্যন বুলি কোৱা হয় ঠিক আছে ভাৰ্টিকেল ডিভলিউশ্যন এণ্ড হৰাইজণ্টেল ডিভলিউশ্যন হ'ব তাৰ পাছত আৰু কি ৰিকমেণ্ডছ কৰে yes grants in aid measure to improve state finance any other matter referred by the president 16 finance commissioner chairman কোন হয় ডক্টৰ অৰবিন্দ পানগৰিয়া ঠিক আছে আৰু চাওক 2025ৰ প্ৰিলিমছত এই কুৱেশ্যনটো আহিছিলে আপোনালোকে নিশ্চয় কৰিব পাৰিছে যে what is the time period of 16 finance commission of India which is chaired by Dr. অৰবিন্দ পানগৰিয়া কি হয় সেইটো কমেণ্ট কৰক সকলোৱে জানে ইয়াত লিখা হৈ আছে তাৰ পাছত আৰু এটা কথা মন কৰিব যে ডিষ্ট্ৰিবিউশ্যন অফ টেক্সেছ ভাৰ্টিকেল ডিভলিউশ্যন আৰু হৰাইজণ্টেল ডিভলিউশ্যন মই চমুকৈ বুজাই দিছোঁ ভালদৰে মন কৰিব চাওক ইয়াতে এই লাইনটো মই
আপোনালোকক ভালদৰে মন কৰিব দিছিলোঁ কি কৈছে যে দ্য শ্বেয়াৰ অফ ষ্টেটছ ইন দ্য ডিভিজিবল পুল অফ চেন্ট্ৰেল টেক্সেছ হেজ বিন ৰিকমেণ্ডেড এট 41% ইন 16 ফাইনেন্স কমিশ্যন। চাওক আৰু যিবোৰ ভাৰতৰ ৰাজ্যসমূহ আছে ষ্টেটসমূহ আছে তাক কিমান দিব ঠিক আছে এইটো কোনে কৰে ফাইনেন্স কমিশ্যনে ৰিকমেণ্ড কৰে ঠিক আছে এতিয়া এই 100 টকাটোৰ 41% কি কৰা হৈছে ষ্টেটসমূহক দিয়া হৈছে আৰু চেণ্টাৰে কিমান ৰাখিছে 59 ঠিক আছে ইয়াক কি কোৱা হৈছে ভাৰ্টিকেল ডিভলিউশ্যন ঠিক আছে বিটুইন ইউনিয়ন এণ্ড ষ্টেটছ বুজি পালে তাৰ পাছত চাওক এই যিটো 41 ৰুপিজ ষ্টেটসমূহক বা ৰাজ্যসমূহক দিছে এতিয়া যিমানবোৰ ৰাজ্য আছে সেই ৰাজ্যসমূহৰ মাজতো এই 41 ৰুপিজটো কি কৰিব লাগিব ভগাব লাগিব বা বিলাব লাগিব ইয়াৰ কাৰণে কি আছে কিছুমান ক্ৰাইটেৰিয়া আছে আৰু এই ক্ৰাইটেৰিয়াসমূহৰ ওপৰত বেছ কৰিয়ে এই যিটো 41% বা 41 টকাটো বিভিন্ন যিবোৰ ৰাজ্য আছে সেই ৰাজ্যসমূহৰ মাজত কি কৰা হয় তাক ডিষ্ট্ৰিবিউট কৰি দিয়া হয় এতিয়া এই ক্ৰাইটেৰিয়াবোৰ মন কৰিব 15 ফাইনেন্স কমিশ্যনত কি আছিলে আৰু ৱেইটেজ কিমান আছিলে 16 ফাইনেন্স কমিশ্যনত কি আছে ৱেইটেজ কিমান আছে সেইবোৰ চাই থ'ব কিন্তু ইয়াৰ আটাইতকৈ ইম্পৰ্টেণ্ট কি হ'ব জানেনে 15 ফাইনেন্স কমিশ্যনত যিকেইটা ক্ৰাইটেৰিয়া আছিলে 16 ফাইনেন্স কমিশ্যনতো প্ৰায় একেই আছে কিন্তু যিটো টেক্স এণ্ড ফিজিকেল ইফৰ্টছ এইটো 15ত আছিলে কিন্তু 16ত নাই কণ্ট্ৰিবিউশ্যন টু GDP 16ত নতুনকৈ ইন্ট্ৰডিউচ কৰা হৈছে সেই ঠিক আছে এতিয়া এই কুৱেশ্যনটো কৰিব পাৰিব মই কৰি নিদিলেও আপোনালোকে আৰামছে কৰিব পাৰিব হিন্টছ দিয়া আছে কাষত আৰু এইখিনিতো মই বুজাই দিলোৱেই জাষ্ট পঢ়ক আৰু এনচাৰটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক তাৰ পাছত এই কুৱেশ্যনটো কৰিব পাৰিব একেবাৰে সহজ আপোনালোকৰ কাষতে আছে এনচাৰ দেখিয়ে আছে খালি এবাৰ দুবাৰ কৰিবলৈ ট্ৰাই কৰক তেতিয়া মনত ৰৈ যাব ঠিক আছে কিন্তু মনত ৰাখিব যে 16th ফাইনেন্স কমিশ্যনৰ কথা যিহেতু পঢ়িছে আপোনালোকে 16thৰ ক্ৰাইটেৰিয়াখিনি চাব লাগিব হ'ব বহুতে ভাবিব পাৰে যে ইনকাম ডিষ্টেঞ্চ কণ্ট্ৰিবিউশ্যন টু GDP টেক্স এণ্ড ফিজিকেল ইফৰ্টছ এইবোৰো বুজাব লাগিছিল ঠিক আছে পিছত আমি সময় পালে এইবোৰ আমি এটা ছেশ্যন ল'ম 1 আৱাৰ মানত সকলোবোৰ যিমান পাৰোঁ পঢ়াবলৈ ট্ৰাই কৰিম কিন্তু এতিয়া আপোনালোকে কুৱেশ্যনবোৰ কৰক আৰু যিবোৰ মই দি গৈছোঁ কনচেপ্টবোৰ সেইবোৰ আপোনালোকে ভালদৰে ল'বলৈ ট্ৰাই কৰক ঠিক আছে তাৰ পাছত এইকেইটা কুৱেশ্যন কৰক ইয়াত কৈছে যে the total grants in aid recommended by the 16th Finance Commission for 2026-31 is approximately এইটো মনত ৰাখিব 9.47 লাখ কৰোৰ এটা মই লিখি থৈছোঁ 9.47 লাখ কৰোৰ আৰু লগতে এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে which of the following grants have been discontinued by the 16th Finance Commission চাওক 15 ফাইনেন্স কমিশ্যনত কিছুমান গ্ৰান্টছ আছিলে সেইকেইটা 16 ফাইনেন্স কমিশ্যনত ডিছকণ্টিনিউ কৰা হৈছে আৰু আপোনালোকক ইয়াতে মই লিখি থৈ দিছোঁ যে ৰেভিনিউ ডেফিচিট গ্ৰান্টছ ছেক্টৰ স্পেচিফিক গ্ৰান্টছ এণ্ড ষ্টেট স্পেচিফিক গ্ৰান্টছ এইকেইটা ডিছকণ্টিনিউ কৰা হৈছে আৰু 16 ফাইনেন্স কমিশ্যনত যদি চাই অনলি দুটা প্ৰকাৰৰ গ্ৰান্টছ ইয়াতে ৰিকমেণ্ড কৰা হৈছে সেই দুটা হৈছে আৰ্বান এণ্ড ৰুৰেল লোকেল বডিজ লগতে ডাইজাষ্টাৰ মেনেজমেণ্ট ঠিক আছে গতিকে এই কুৱেশ্যনটো আপোনালোকে কৰিব পাৰিব কোনকেইটা ডিছকণ্টিনিউ কৰিছে 16 ফাইনেন্স কমিশ্যনে Yes, revenue, okay. Sector specific আৰু state specific 1, 2 and 3 এইকেইটা হ'ব ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন এইখিনি আপোনালোকে পাৰিব ইয়াত কৈছে যে দ্য শ্বেয়াৰ অফ ষ্টেটছ ইন দ্য ডিভিজিবল টেক্স পুল এজ পাৰ দ্য 16th ফাইনেন্স কমিশ্যন ইজ কিমান আছিল 41% এইটো যোৱাবাৰ সুধিছে সেইটো আপোনালোকে কৰিব পাৰিব তাৰপিছত এইটো কৰক 41 হুইচ বডি ইজ ৰেছপনচিবল ফৰ দ্য ডিভলিউশ্যন অফ টেক্সেছ বিটুইন চেণ্টাৰ এণ্ড ষ্টেটছ ইন ইণ্ডিয়া কি হয় য়েছ ফাইনেন্স কমিশ্যন আৰু APSCয়ে প্ৰত্যেক বছৰে ফাইনেন্স কমিশ্যনৰ পৰা কুৱেশ্যন সোধে আৰু কেইটামান কুৱেশ্যন আছে এইটোতো সৰু কুৱেশ্যন সহজ কুৱেশ্যন আপোনালোকে কৰিব পাৰিলে ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ নাম্বাৰ 1 ফাইনেন্স কমিশ্যন ইজ এ কনষ্টিটিউচনেল বডি য়েছ কাৰেক্ট হয় নে নহয় হয় তাৰ পাছত ইট ইজ কনষ্টিটিউটেড এভৰি 5 years য়েছ এইটো কাৰেক্ট হয় ইটছ ৰিকমেণ্ডেশ্যনছ আৰ বাইণ্ডিং অন দ্য গভৰ্ণমেণ্ট বাইণ্ডিং নহয় মনত ৰাখিব ইয়াতে মই লিখি থৈছিলোঁ এটা পইণ্ট ক'ত গ'ল চাওক যে recommendations of the Finance Commission are only advisory, not binding on the government. ঠিক আছে গতিকে ইয়াৰ এনচাৰটো কি হ'ব 1 and 2 only বাকি ফাইনেন্স কমিশ্যন ৰিলেটেড যিমানবোৰ কুৱেশ্যন আছে আমি পলিটি বুষ্টাৰত কৰিছোঁ তাত আপোনালোকে অলপমান চাব পাৰে অ'কে নাও তাৰ পাছত এই কুৱেশ্যনটো মন কৰক কাৰণ আপোনালোকে নিউজটো নিশ্চয় পঢ়িছে
আৰু ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে হয়নে নহয় চাওক Consider the following statements regarding euthanasia. Number 1. Active euthanasia involves directly causing the death of a patient. 2 নম্বৰ কি কৈছে যে passive euthanasia involves withdrawing life sustaining treatment. Yes, correct হয়. Active and passive এই দুটা মনত ৰাখিব কি হয় আৰু কেতিয়াবা ডেফিনেশ্যনটো সুধি দিব পাৰে তাৰপিছত 3 নম্বৰ কি কৈছে যে ইণ্ডিয়া হেজ এ পাৰ্লিয়ামেণ্টাৰী ল গভৰ্নিং পেছিভ ইউথেনেচিয়া নাই ঠিক আছে এতিয়ালৈকে নাই 4 নম্বৰ কি কৈছে এক্টিভ ইউথেনেচিয়া ইজ লিগেল ইন ইণ্ডিয়া নট লিগেল ঠিক আছে লিগেল নহয় গতিকে 1 and 2 কি হ'ব কাৰেক্ট হ'ব বাকী কাৰেণ্ট নিউজটো আপোনালোকে নিশ্চয় পাইছে বহুবাৰ পঢ়িছে এবাৰ চাইট হ'ব চকু ফ্ৰাইট হ'ব কেতিয়াবা সুধিব পাৰে ঠিক আছে তাৰপাছত কেইটামান কুৱেশ্যন এইকেইটা কুৱেশ্যন আপোনালোকে নিজে কৰিব পাৰিব সৰু সৰু কুৱেশ্যন ট্ৰাই কৰক তাৰপিছত ইম্পৰ্টেণ্ট 60 জ্ঞানপীঠ এৱাৰ্ড কাক প্ৰদান কৰা হৈছে আৰ বাৰিমাথু ঠিক আছে লগতে জ্ঞানপীঠ এৱাৰ্ডৰ বিষয়ে ইয়াত যিখিনি ইনফৰমেশ্যন দিয়া হৈ আছে এবাৰ চাই থৈ দিয়ক এইটো ইণ্ডিয়াৰ হাইয়েষ্ট লিটাৰেৰী অনাৰ হয় প্ৰথম কাক প্ৰদান কৰা হৈছিলে য়েছ দ্য ফাৰ্ষ্ট এৱাৰ্ড ৱাজ গিভেন ইন 1965 টু মালায়ালাম পয়েট জি শংকৰা কাৰু হ'ব লগতে কিমানটা লেংগুৱেজত দিয়া হয় এইটো কোনটো অৰ্গেনাইজেশ্যনে দিয়ে এই এৱাৰ্ডটোত কি থাকে হয় নে নহয় সৰস্বতী দেৱীৰ এটা ষ্টেচু থাকে হয় নে নহয় এইখিনি বস্তু আমি আগতেও চাইছিলোঁ এতিয়া যিখিনি বস্তু লিখা হৈ আছে এবাৰ চাওক ইয়াৰ পৰা আমি কুৱেশ্যন বনাবলৈ ট্ৰাই কৰিম ঠিক আছে তাৰপাছত সৰু সৰু কুৱেশ্যন কিছুমান আছে আপোনালোকে নিজেই কৰিব পাৰিব কাৰণ ইয়াত হিণ্টছ দিয়া হৈ আছে এনচাৰ দিয়া হৈ আছে আৰু যিসকলে PDF-সমূহ পাৰ্চেছ কৰিছে তেওঁলোকে ইমান চিন্তা কৰিব নালাগে এতিয়া চাওক এই কুৱেশ্যনটো মন কৰক যে হু ৱাজ কনফাৰ্ড দ্য কালিংগা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স হিউমেনিটেৰিয়ান এৱাৰ্ড 2025 মই মাৰ্ক কৰি দিয়া নাই যদিও ইয়াতে লিখা হৈ আছে নীতা আম্বানী হয়নে নহয় গতিকে সৰু সৰু কুৱেশ্যন এবাৰ চাই থওক কাৰণ APSC-য়ে কেতিয়াবা ফেক্সুৱেল কুৱেশ্যনো সুধি দিয়ে আৰু সেইকাৰণে মই ইয়াৰ এনচাৰসমূহ কাষত লিখি থৈ দিছোঁ তেনেকৈ এইটো চাওক শীতল দেৱী ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট সুধিব পাৰে কাৰণ আপোনালোকে জানে যে শীতল দেৱী নেমড পেৰা আৰ্চাৰ অফ দ্য ইয়াৰ বাই দ্য ৱৰ্ল্ড আৰ্চাৰী ঠিক আছে গতিকে কিহৰ লগত জড়িত পেৰা আৰ্চাৰী ঠিক আছে তাৰপিছত সৰু সৰু কুৱেশ্যন এবাৰ এনেকৈ সুধিব পাৰে যে হুইচ টিম অন দ্য AFC Women's Asian Cup 2026 টাইটেল মনত ৰাখিব জাপান ওমেন আৰু অষ্ট্ৰেলিয়া ঘৰুৱাইছে 1-0 স্কৰটো মনত ৰাখিব গ'ল 1-0 ঠিক আছে তেনেকৈ মিডল ইষ্টৰ মেপখন আপোনালোকে ভালদৰে চাব লাগিব ইয়াতে মই এটা কুৱেশ্যন দি থৈছোঁ যে হুইচ অফ দ্য ফলোইং কাউণ্ট্ৰিজ ইজ নট এ মেম্বাৰ অফ গাল্ফ কোঅপাৰেশ্যন কাউন্সিল চিম্পল কুৱেশ্যন সুধি দিব পাৰে ঠিক আছে এইটো কৰিব পাৰিব মই হিণ্টছ দি থৈছোঁ কাষত তেনেকৈ আমি মিডল ইষ্টৰ যিখিনি ধৰক কাউণ্ট্ৰিজ আছে এতিয়া বাউণ্ডাৰী কাৰ লগত কোনে কেনেকৈ শ্বেয়াৰ কৰি আছে এইখিনি আমি ৱৰ্ল্ড মেপ যেতিয়া পঢ়িম তেতিয়া আকৌ এবাৰ আমি আপোনালোকক দিবলৈ ট্ৰাই কৰিম কিন্তু এতিয়া এই কুৱেশ্যনবোৰ আপোনালোকে নিজে কৰক চাওক কাষতে লিখা হৈ আছে পজ কৰক নিজে যিমান কৰিব সিমান আপোনালোকৰ কাৰণে ভাল হ'ব ঠিক আছে তাৰপাছত নেক্সট কুৱেশ্যন প্ৰহাৰ ৰিচেণ্টলি ইন দ্য নিউজ ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং মিছাইল চিষ্টেম অফ DRDO নেশ্যনেল কাউণ্টাৰ টেৰৰিজম পলিচি অফ ইণ্ডিয়া disaster management program cyber security project কিহৰ লগত জড়িত yes national counter terrorism policy of India ministry of home affairs unveils prahar India's first national counter terror policy ইয়াতে চমুকৈ লিখা হৈ আছে আপোনালোকে পঢ়ি ল'ব পাৰে যেহেতু এইটো MCQ সিৰিজ হয় আমি ইয়াত কুৱেশ্যনবোৰ কৰোৱাই আছো সেইকাৰণে ইয়াত বেছি সময় আমি নিদিওঁ পিছত যেতিয়া প্ৰয়োজন হ'ব তেতিয়া আমি অলপমান চাবলৈ ট্ৰাই কৰিম তথাপিও প্ৰহাৰ কি হয় কোনটো মিনিষ্ট্ৰীয়ে ইয়াক লঞ্চ কৰিছে সেইটো চাই থৈ দিব ঠিক আছে লগতে ইয়াৰ মেইন এইমছসমূহ কি হয় সেইটো এবাৰ পঢ়ি থৈ দিব আপোনাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিব পাৰে হয়নে নহয় তাৰপাছত নেক্সট ইয়াত কৈছে যে হুইচ ইণ্ডিয়ান ষ্টেট has the highest number of Ramsar site ঠিক আছে ৰিচেণ্ট ট্ৰেণ্ড মানে ৰিচেণ্টলি আপোনালোকে জানে 28 ফেব্ৰুৱাৰীত ৱৰ্ল্ড ৱেটলেণ্ড ডে আছিলে তাত নতুনকৈ আৰু ইনক্লুড কৰা হৈছিলে গতিকে আমাৰ ইণ্ডিয়াত যদি চাই তামিলনাডুৰ আটাইতকৈ বেছি ৰামচাৰ চাইট আছে ঠিক আছে আৰু 2026 এজ অফ নাও যদি চাই ইণ্ডিয়াত কিমান আছে টোটেল 98 আছে ঠিক আছে আৰু ইণ্ডিয়া ৰেংকছ ফাৰ্ষ্ট ইন এছিয়া থাৰ্ড গ্ল'বেলি এই পইণ্টবোৰ মনত ৰাখিব ষ্টেটমেণ্ট বেছ কুৱেশ্যনত দি দিব ঠিক আছে এটা পইণ্টটো এৰি থৈ নাযাব ভালদৰে পঢ়ক আৰু হাইষ্ট নাম্বাৰ অফ চাইটছ ক'ত আছে তামিলনাডুত আছে ঠিক আছে আৰু লেটেষ্ট যদি চাই 28 ফেব্ৰুৱাৰীত দুখন ইনক্লুড কৰা হৈছে পাটনা বাৰ্ড চেঞ্চুৰী ক'ত আছে উত্তৰ প্ৰদেশ কুৱেশ্যনত সুধিব পাটনা বাৰ্ড চেঞ্চুৰী বিহাৰ দিব উত্তৰ প্ৰদেশ দিব গুজৰাট দিব তামিলনাডু দিব পাটনা দেখি আপোনালোকে মাৰি দিব বিহাৰ কিন্তু ক'ত আছে উত্তৰ প্ৰদেশ গতিকে এইটো ইম্পৰ্টেণ্ট হয় পাটনা বাৰ্ড চেঞ্চুৰী আৰু চাৰিধান ৱেটলেণ্ড ক'ত আছে গুজৰাটত ইম্পৰ্টেণ্ট হয় লোকেশ্যনটো মনত ৰাখিব ক'ত আছে
ডাইৰেক্ট কুৱেশ্যন সুধিব লগতে এই পইণ্টবোৰো গুৰুত্বপূৰ্ণ হয় ঠিক আছে এজ অফ নাও 2026 যদি চাই 98খন ৰামচাৰ চাইট আছে আৰু অভাৰঅল যদি চাওঁ আমাৰ ইণ্ডিয়া এছিয়াৰ ভিতৰত প্ৰথম স্থানত আছে মেক্সিমাম ৰামচাৰ চাইট আছে আৰু গ্ল'বেলি যদি চাই থাৰ্ড আৰু ইণ্ডিয়াৰ ভিতৰত যদি মন কৰে তেনেহ'লে দেখিব যে হাইষ্ট নাম্বাৰ ক'ত আছে তামিলনাডুত আছে মনত ৰাখিব লাগিব তাৰ পাছত এই কুৱেশ্যনটো আপোনালোকে কৰক ৱেটলেণ্ডছ আৰু ষ্টেট ঠিক আছে ক'ত ক'ত আছে মানে কোনটো কাৰেক্ট হৈ সুধিছে হুইচ ইজ আৰ নট কাৰেক্ট সুধিছে এইটো কৰিব পাৰিব আৰামছে কৰিব পাৰিব চকুৰ আগত ওলাই আছে ঠিক আছে তাৰ পাছত আৰু কুৱেশ্যন আছে ভাল ভাল কুৱেশ্যন কিছুমান আছে আজি সময় নহ'ব এইটো চাব এবাৰ 98th একাডেমি এৱাৰ্ড কোনে লাভ কৰিছে য়েছ ওৱান বেটেল আফটাৰ আনাডাৰ ঠিক আছে ওৱান বেটেল আফটাৰ আনাডাৰ ডাইৰেক্ট সুধি দিব পাৰে লগতে টপ এৱাৰ্ডছ যিখিনি আছে বেষ্ট পিকচাৰ বেষ্ট ডাইৰেক্টৰ বেষ্ট এক্টৰ বেষ্ট এক্ট্ৰেছ এইখিনি এবাৰ চাই থৈ দিব ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে ঠিক আছে ইম্পৰ্টেণ্ট হয় তাৰপিছত এইটো কুৱেশ্যন আপোনালোকে কৰিব লাগিব ঠিক আছে মই কৰি দিম বাৰু চিন্তা কৰিব নালাগে হুইচ ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ডকুমেণ্টাৰী টু উইন এন একাডেমি এৱাৰ্ড ফাৰ্ষ্ট ইণ্ডিয়ান ডকুমেণ্টাৰী সুধিছে ঠিক আছে কৰি দিওঁ নে আপোনালোকে অলপমান নিজে চাৰ্চ কৰিব চাওক T20 ৱৰ্ল্ড কাপ আপোনালোকে সকলোৱে চাই ফ'ল' কৰি আৰু মই এতিয়া IPL চাই ৰেকৰ্ড কৰি আছো ছেছনটো মেটচখন ভাল লাগি আছে সেইকাৰণে এতিয়া চাওক এইবাৰ ফাইনেলৰ যিটো ৰিজাল্ট আছিলে সেইটো এবাৰ চাই থৈ দিব ইণ্ডিয়াই প্ৰথম বেট ধৰিছিলে 255 ৰান কৰিছে 20 অভাৰত নিউজিলেণ্ডে 159ত অল আউট হৈছে সঞ্জু চেমছন প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট আছিলে আৰু জাসপ্ৰীত বুমৰা যদি চাই প্লেয়াৰ অফ দ্য মেটচ আছিলে পাৰফৰ্মেঞ্চটো এবাৰ চাই থৈ দিব আৰু কিছুমান ৰেকৰ্ডছ আপোনালোকে মনত ৰাখিব যে ইণ্ডিয়াই 3বাৰ এতিয়ালৈকে T20 ৱৰ্ল্ড কাপ টাইটেল জয়ী হৈছে 2007 2024 আৰু 2026 ঠিক আছে আৰু ইণ্ডিয়া প্ৰথম টিম মানে ফাৰ্ষ্ট টিম বনিছে যি একেৰাহে দুবাৰ চেম্পিয়ন হৈছে বা 3টা ট্ৰফি আছে সেইখিনি বস্তু কেতিয়াবা আপোনালোকক ষ্টেটমেণ্টত দিব পাৰে সেইকাৰণে মই পইণ্টছখিনি দিছোঁ চাই থ'ব তাৰপিছত স্পৰ্টছ ৰিলেটেড যদি চাই জম্মু এণ্ড কাশ্মীৰ এইটো সুধিছেই প্ৰথমবাৰৰ কাৰণে ৰঞ্জী ট্ৰফি টাইটেল জয় কৰিছে ইয়াৰ যিখিনি ধৰক ইনফৰ্মেশ্যন আছে সেইখিনি প্লেয়াৰ অফ দ্য চিৰিজ বা কিমান ৰান কোনে কৰিছিলে সেইখিনি মই দিবলৈ ট্ৰাই কৰিম সেইখিনি আপোনালোকে নেক্সট ছেছনত চাব ঠিক আছে এতিয়া এই পইণ্টটো ৰাখি থৈ দিয়ক আছে কিছুমান কুৱেশ্যন আছে আপোনালোকে ফ'ল' কৰি যাওক আমাৰ GS বস্তাৰ চলি আছে আজি আমাৰ পাৰ্ট 3 আগৰ পাৰ্ট 1 এণ্ড পাৰ্ট 2 তাত আমি ভাল ভাল কুৱেশ্যন কৰিছিলোঁ সেইখিনি চাওক গৈ লগতে এইটো কুৱেশ্যনৰ এনচাৰ দিয়ক হু ইজ দ্য কাৰেণ্ট চেয়াৰমেন অফ দ্য ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল এজ অফ 2025 গান এটা আহিয়ে যায় ন মনলৈ স্ক্ৰিপ্ট ৰাইটাৰ বুলি কয় তেওঁক কোন হয় জয় শাহ অ'কে লগ পাম আপোনালোকক যদি PDF-সমূহ লাগে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে মই কমেণ্ট ছেকশ্যনত নাম্বাৰটো দি দিছোঁ আৰু নেক্সট ছেছনত আমি আকৌ লগ